আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে ADREত তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত আমি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন, সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মোষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনি একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে। ফেব্ৰুৱাৰীটো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় 3-4 হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব আৰু এনেকুৱা আন বহুতকেইটা বিভাগ আছে। ফেব্ৰুৱাৰীটো কিছু নিযুক্তি চলিব, কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব। নমস্কাৰ, আপোনালোকে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিযুক্তি সম্পৰ্কীয় গুৰুত্বপূৰ্ণ ঘোষণা শুনিলে। জানুৱাৰী মাহত তেওঁ কোন তাৰিখত কোনখিনি নিযুক্তি দিব, ADRE গ্ৰেড 3, গ্ৰেড 4 বিষয়ে ক'লে। ইয়াৰ উপৰিও এগ্ৰিকালচাৰ আদি কৰি বিভিন্ন ডিপাৰ্টমেণ্টৰ নিযুক্তিৰ কথা ক'লে। লগতে সৰ্বশিক্ষা অভিযানৰ নিয়মীয়া হ'বলগীয়া শিক্ষকসকলৰ নিযুক্তিৰ কথাও তেওঁ অৱগত কৰিলে আৰু ফেব্ৰুৱাৰী মাহত অন্যান্য বিভাগৰো কিছু নিযুক্তি হ'বলগীয়া আছে বুলি ক'লে। আৰু বহু প্ৰাৰ্থীয়ে তেওঁলোকে বিশেষতঃ 4,500 LPUPৰ নিযুক্তি সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য ৰাখিব বুলি বহুতে আশা কৰিছিল, কিন্তু সেই প্ৰসংগটো নাহিল। প্ৰাৰ্থীসমূহে আশা কৰি আছে যে LPUPৰ 4,500 নিযুক্তি কেতিয়া হ'ব। প্ৰকৃততে নিযুক্তি হোৱাৰ আগতে ভেৰিফিকেশ্যনখিনি হ'ব লাগিব, তাৰপিছত মেৰিট লিষ্টবিলাক আহিব লাগিব, তাৰপিছতহে নিযুক্তিৰ কথাখিনি আহিব। গতিকে সেইখিনি যিহেতু এতিয়ালৈকে সম্পূৰ্ণৰূপে হোৱা নাই, ভেৰিফিকেশ্যনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাব, তাৰপিছতহে নিযুক্তিৰ কথা আহিব। গতিকে আশা কৰা হৈছে যে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয় বা DWৰ ফালৰ পৰা নিযুক্তি সম্পৰ্কত শেহতীয়া খবৰ আহিব বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। ধন্যবাদ।